হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ যিসকল বন্ধু বান্ধৱী আছা আৰু যিসকল কেণ্ডিডেট আছা আৰু যিসকল আছা সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে যিসকল কেণ্ডিডেটছে অৰ্থাৎ APSCৰ বাবে অপেক্ষা কৰি আছিলা APSC ফালৰ পৰা বহুতো পদ মুকলি কৰি দিয়া হৈছে আৰু APSC ফালৰ পৰা কেনেকুৱা ধৰণৰ পদ মুকলি কৰি দিয়া হৈছে আৰু কি ধৰণৰ পোষ্ট আছে আৰু কিমানটা পোষ্ট আছে হেয়া তোমালোকে চাগে গম পাইছা অন্যান্য বিভিন্ন ধৰণৰ ইউটিউব চেনেল বা নটিফিকেশ্যনৰ আপডেটৰ সৈতে তো ইয়াত মই যিসকলে গম পোৱা নাই মই ইয়াত অলপ ধৰণে ভাল ধৰণে জনাই দিছোঁ তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমতে চাবা APSC বহুতে হয়তো যিসকল কণ ছাত্ৰ ছাত্ৰীসকল আছে APSC বিষয়ে তোমালোকে নাজানিবও পাৰা APSC কি APSC হৈছে মই হয়তো পোনপ্ৰথমতে কৈ দিছোঁ আসাম পাব্লিক সাৰ্ভিস কমিশ্যন অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিশ্যনত যদি তোমালোকে কোনো ছাত্ৰ ছাত্ৰীয়ে অনলাইন আবেদন কৰিম ভাবিছা তেতিয়াহ'লে তোমালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব গ্ৰেজুৱেশ্যন পাছ কৰিলে যিকোনো সাবজেক্টৰ পৰাই পাছ কৰিলে গ্ৰেজুৱেশ্যন পাছ কৰিলে APSCত ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু APSC এক্সামটো কোৱালিফাই কৰিলে তোমালোকে এটা বহুত ভাল জবত চাকৰি কৰিব পাৰিবা তো বিনা দেৰি কৰি এবাৰ 2026 চনৰ APSC কেইটা পোষ্ট মুকলি হৈছে হেতু বহুতে চাগে গম পাইছে এবাৰ নিচেই কম পোষ্ট মুকলি কৰি দিয়া আছে আৰু এবাৰ চোৱা APSC CCE নটিফিকেশ্যন আহিছে 2026 চনৰ আৰু অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ আছে আৰু টোটেল পোষ্ট কেইটা আহিছে টোটেল পোষ্ট দেখিছা 78টা পদ মুকলি কৰি দিয়া হৈছে আৰু ইয়াত আমি তললৈ গ'লে দেখা পাম APSC CCE নটিফিকেশ্যন 2026 চনৰ APSC যি আছে আসাম পাব্লিক সাৰ্ভিস কমিশ্যন ফালৰ পৰা মুকলি কৰি দিয়া হৈছে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন preliminary 2025 or APSC CCE 2025 for the recruitment 78 vacancy অৰ্থাৎ যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবি আছিলে APSCৰ বাবে তাৰ অতি সুখবৰ আহি গ'ল আৰু তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা আৰু কেণ্ডিডেট মে সাবমিট देयर এপ্লিকেশ্যন ফ্ৰম 13 এপ্ৰিল 2026 আৰু 3 মে 2026 অৰ্থাৎ 13 এপ্ৰিলৰ পৰা মুকলি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 2026 চনৰ 3 মে অৰ্থাৎ 3 মে তাৰিখে ইয়াৰ অনলাইন আবেদন সমাপ্ত হ'ব অৰ্থাৎ যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা তো তোমালোকে যিমান পৰা জলদি অনলাইন আবেদন কৰি ল'বা ইয়াৰ লাষ্ট ডেটটো হৈছে 3 মে Name of examination combined comparative examination preliminary 2025 none of post 78 টা post মুকলি কৰি দিয়া আছে date of preliminary exam আৰু exam to পতা যাব 5 জুলাই 2026 age limit to চোৱা কিমান দিয়া আছে age limit to বহুত দিয়া আছে age limit to হৈছে 21 years অৰ পৰা 38 years অৰ্থাৎ যিসকল কেণ্ডিডেটছ 21 বছৰ বয়স হ'ল সেইসকল কেণ্ডিডেটছে আবেদন কৰিব পাৰিবা আৰু 21 বছৰৰ ওপৰত যিসকল কেণ্ডিডেট আছে মানে 38 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিবা ইয়াত এজ ৰিলেক্সেশনো দিয়া যায় হেতু মনত ৰাখিবা ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন যেহেতু মই ক'লোৱে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বাবে তোমালোকৰ যিকোনো কেণ্ডিডেটছে গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা আৰু ফৰ্ম ফিল আপ কৰোঁতে যদি কিছু সমস্যাৰ সন্মুখীন হয় ইয়াত হেল্পলাইন নম্বৰ কেইটা দি দিছে এই হেল্পলাইন নম্বৰ কেইটাত কন্টেক্ট কৰি ল'ব পাৰিবা অথবা ইমেইলত মেইল কৰিও তোমালোকে নিজৰ সমস্যাখিনি ক'ব পাৰিবা নাম্বাৰটো দি দিছে 036123631117 আৰু এটা দিয়া আছে 180057223343 আৰু ইয়াৰ ইমেইল আইডিটো দি দিয়া আছে cceapsc@gmail.com ৰিলেটেড আৰ্টিকল APSC syllabus APSC SC CCE post wise পে স্কেল বিলাক দি দিয়া আছে পে স্কেলখিনি মই কৈ নিদো বা চাই ল'ব পাৰা তোমালোকে ভিডিঅ'টো পোষ্ট কৰি ঠিক আছে সাৰ্ভিস আসাম সিভিল সাৰ্ভিসৰ জিআৰ গাৰ্ডৰ বাবে দিয়া আছে তোমালোকৰ 30000 পৰা আৰম্ভ কৰি হ'ব 1,10,000 ঠিক আছে সবৰ বাবে খালি গ্ৰেড পেটোহে বেলেগ হ'ব স্যালাৰি একে হ'ব ঠিক আছে গ্ৰেড পে কিছুমানত হ'ব 13000 যেটো আসাম সিভিল সাৰ্ভিস জিআৰ গাৰ্ডৰ বাবে আছে 13300 হ'ব আৰু আসাম পুলিচ সাৰ্ভিস জিআৰ গাৰ্ডৰ ইয়াৰ হ'ব 13300 গ্ৰেড পে আৰু ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰৰ হ'ব 12700 ঠিক আছে এনে ধৰণেহে আছে বাকি বিলাক গ্ৰেড পেটো বেলেগ বাকি
চেলাৰী ইনস্পেক্টৰ অফ লাবাৰ ইয়াৰ 22,000 পৰা হ'ব 97,000 আৰু গ্ৰেড পে হ'ব 9,400 এনেধৰণৰ মই এইখিনি সকলো কৈ নাথাকোঁ যদি গৈ থাকোঁ তেতিয়া ভিডিঅ'টো কিছু পৰিমাণে লং হৈ যাব আৰু যিহেতু কেণ্ডিডেটসকলে যিসকল কেণ্ডিডেটে APSC দিম ভাবিছে ইতিমধ্যে বহুতো আপডেট গম পাই আছে মই কিছু সৰুকৈ আপডেটটো জনাই দিছোঁ আৰু চোৱা APSC CCE কেটেগৰী ৱাইজ ভেকেঞ্চি আছে ঠিক আছে মনত ৰাখিবা কেটেগৰী ৱাইজ ইয়াত ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হয় কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক চোৱা UR বাবে আছে 42টা অৰ্থাৎ UR কেণ্ডিডেট যিসকল জেনেৰেল আছে সকলো কেণ্ডিডেটে UR কেটেগৰীত সোমাই যায় সেইসকলৰ 42টা পোষ্ট আছে OBC MOBC বাবে আছে 14টা SC বাবে আছে 8টা পোষ্ট ST P বাবে আছে 7টা ST H বাবে আছে 7টা PWBD বাবে আছে 3টা এক্স সাৰ্ভিসমেনৰ বাবে ইয়াত কোনো ধৰণৰ পোষ্ট মুকলি কৰি দিয়া নাই তথাপিও যিসকল কেণ্ডিডেটে মানে 18 বছৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হয় আবেদন কৰিব পাৰিবা আৰু যদি কাষ্ট লৈও ইয়াত এজ ৰিলেক্সেশ্যন পাবা সেইটো গম পায় APSC CCE সাৰ্ভিস ৱাইজ ভেকেঞ্চি যিবিলাক ভেকেঞ্চি মুকলি কৰি দিয়া আছে সেইখিনি তোমালোকে দেখিছে আসাম সিভিল সাৰ্ভিসৰ বাবে JR গাৰ্ডৰ বাবে আছে 45টা আসাম পুলিচ সাৰ্ভিসৰ বাবে আছে 6টা ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰৰ বাবে আছে 3টা এনেধৰণৰ পোষ্ট মুকলি কৰি দিয়া আছে আৰু গোটেইখিনি মই কৈ যোৱা নাই যিহেতু কৈ গ'লে বহুতো ভিডিঅ'টো লং হৈ যাব আৰু আদাৰ ক্ৰাইটেৰিয়া APSC ফৰ্ম ফিল আপ কৰিবৰ বাবে তোমালোকে কেণ্ডিডেট হ'ব লাগিব ইণ্ডিয়াৰ চিটিজেনৰ হ'ব লাগিব অৰ্থাৎ ইণ্ডিয়াৰ কেণ্ডিডেট সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিবা লেংগুৱেজটো জানিব লাগিব আছামিজ লেংগুৱেজ জনাটো মেণ্ডেটৰী আছামিজ জানিবই লাগিব তেতিয়াহে অনলাইন আবেদন কৰিব পাৰিবা ৰেচিডেন্সি কেণ্ডিডেট অৰিজিনে মানে তোমালোকে আছামৰ হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তোমালোকৰ নাম থাকিব লাগিব স্মল ফেমিলি নৰ্মছ ইয়াত দি থোৱা আছে ঠিক আছে এজ ৰিলেক্সেশ্যনটো চোৱা SC ST পাব 5 ইয়াৰ্ছ OBC MOBC পাব 3 ইয়াৰ্ছ PWBD পাব 10 ইয়াৰ্ছ ৰিলেটেড আৰ্টিকল APSC এডমিট কাৰ্ড ঠিক আছে আৰু জেনেৰেলে দিব লাগিব কিমান এপ্লিকেশ্যন ফ্ৰী ইয়াত লোৱা যাব জেনেৰেল কেণ্ডিডেটছে দিব লাগিব 297.20 ৰুপিজকৈ দিব লাগিব OBC MOBC দিব লাগিব 197.20 ৰুপিজকৈ SC ST দিব লাগিব 47.20 BPL থকাখিনি কেণ্ডিডেটসকলে দিব লাগিব 47.20 PWBD দিব লাগিব 47.20 ওমেন কেণ্ডিডেটছে দিব লাগিব 47.20 অৰ্থাৎ ওমেন কেণ্ডিডেট যিমান ওমেন কেণ্ডিডেট আছে সকলো কেণ্ডিডেটছে দিব লাগিব 47.20 অৰ্থাৎ 47.2 পইচা দিব লাগিব আৰু অনলাইন আবেদন কেনেধৰণে কৰিবা ইয়াৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম আৰু এইখিনি আছিল APSC ফালৰ পৰা অহা আৰু নিজৰ এইখিনি কেনেধৰণে ফৰ্ম ফিল আপ কৰে সেইখিনি মই ক'লোৱে ইম্পৰ্টেণ্ট ডেটটো মনত ৰাখিবা ঠিক আছে 13 এপ্ৰিলৰ পৰা আৰম্ভ হৈ আছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 3 মে অৰ্থাৎ 3 মে তাৰিখে ইয়াৰ লাষ্ট ডেটটো আছে তো যিসকল কেণ্ডিডেটছে ফৰ্ম ফিল আপ কৰিম ভাবিছা যিমান পৰা জলদি অনলাইন আবেদন কৰি ল'বা আৰু এক্সাম ডেটটো হ'ব APSC CCE প্ৰিলিমিনেৰী এক্সামটো হ'ব 5 জুলাই অৰ্থাৎ 5 জুলাই তাৰিখে ইয়াৰ এক্সামটো পতা যাব এয়া আছিল আৰু অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ আছে যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা তো যিমান পৰা জলদি অনলাইন আবেদন কৰি ল'বা তো আকৌ তোমালোকক অন্য এটা ভিডিঅ'তে লগ পাম আৰু তোমালোকে আমাৰ এইটো চেনেলতে বিভিন্ন ধৰণৰ আপডেট জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি বহুতো বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকিবা তো এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ